মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বাবে 50 কোটি টকা ধাৰ্য বাজেটত বৰ্তমান মাত্ৰ 3টা বিভাগৰে চলি থকা বিশ্ববিদ্যালয়খনত নতুনকৈ কলা আৰু বিজ্ঞান শাখাৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। বাজেটত ধাৰ্য কৰা ধন মুকলি হলে বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক ভৱন, পুথিভঁৰাল, প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম খৰতকীয়া হ'ব। এই সুবিধাসমূহে অনাগত দিনত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক মাজুলীলৈ উচ্চ শিক্ষাৰ বাবে আকৰ্ষিত কৰিব বুলি আশা প্ৰকাশ বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষৰ। বিশ্ববিদ্যালয়ৰ কাৰণে এটা অত্যন্ত সুখবৰ যে বাজেট অধিৱেশনত মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই আমাৰ বিশ্ববিদ্যালয়ৰ কাৰণে কিছু ভাল খবৰ তাত উপস্থাপন কৰিছে। বিশেষকৈ আমাৰ বিশ্ববিদ্যালয়ৰ কাৰণে কলা আৰু বাণিজ্য আৰু বিজ্ঞান শাখাৰ কেইবাটাও পাঠ্যক্ৰমে নতুনকৈ অন্তৰ্ভুক্ত কৰাৰ তাত প্ৰস্তাৱ দাখিল কৰিছে। গতিকে সেইটো আমাৰ কাৰণে অত্যন্ত সুখবৰ, কাৰণ এতিয়ালৈকে আমাৰ বিশ্ববিদ্যালয়ত মাত্ৰ 3টা বিভাগে আছে। গতিকে 3টা বিভাগ এখন বিশ্ববিদ্যালয়ৰ কাৰণে পৰ্যাপ্ত নহয়। এখন সৰ্বাংগ সুন্দৰ আৰু সম্পূৰ্ণ বিশ্ববিদ্যালয় গঢ় উঠিবলৈ কেইবাটাও বিভাগৰ আমাৰ প্ৰয়োজন আছে। গতিকে যদি অতি সোনকালে অসম চৰকাৰে যদি আমাৰ বিশ্ববিদ্যালয়ক যদি কেইটামান নতুন নতুন ডিপাৰ্টমেণ্ট কলা শাখাৰ আৰু লগতে বিজ্ঞান শাখাৰ যদি ডিপাৰ্টমেণ্ট আমাক দিয়ে, তেতিয়াহ'লে আমাৰ বিশ্ববিদ্যালয়খনে এটা পূৰ্ণাংগতা লাভ কৰিব। গতিকে আৰু দ্বিতীয়তে আমাৰ বিশ্ববিদ্যালয়ৰ কাৰণে এইখন বাজেটত 50 কোটি টকা ধাৰ্য কৰা হৈছে। গতিকে সেইটো আন এটা আমাৰ মাজুলীবাসীৰ কাৰণে অত্যন্ত সুখবৰ। যদি এই 50 কোটি টকা অতি সোনকালে অসম চৰকাৰে যদি মুকলি কৰি দিয়ে, তেতিয়াহ'লে আমাৰ বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আমাৰ আমি পদক্ষেপ ল'ব পাৰিম। কাৰণ আমাৰ বহুখিনি এতিয়া আমি এটা নতুন ইউনিভাৰ্চিটি হিচাপে বহুখিনি আমাৰ অভাৱ আছে। সেই অভাৱখিনি আমি অতি সোনকালে আমি পূৰণ কৰিব পাৰিম।